প্ৰত্যেক জীৱৰ ভিতৰত সংগীত আছে। চাহ আগতে তেওঁ চাহ এনেকৈ বুলি ক'ব পাৰে, কিন্তু সেইবিলাক আমাৰ যিবিলাক বিয়া নাম, আই নাম, আধুনিক গীত এইবিলাক লোকসংগীত। সকলোকে নমস্কাৰ জনাইছোঁ। মই আছোঁহি বৰ্তমান শিল্পী পেঞ্চনৰ প্ৰাপ্ত এজন বিশেষ ব্যক্তিৰ এখন সংগীত বিদ্যালয়ত, আৰু আজি তেওঁৰ লগত সংগীতনো কি, কেনেকৈ সংগীতৰ সাধনা কৰিব পাৰি, আৰু ছাত্ৰ ছাত্ৰী লগতে শিশুসকলে সংগীত শিক্ষাৰ প্ৰতি নিজকে কেনেকৈ আকৃষ্ট বা আগবঢ়াই নিব পাৰিব বা সিহঁত ইণ্টাৰেষ্টেড হৈ পৰিব সংগীত শিক্ষাৰ প্ৰতি, আন বহুখিনি কথা তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। গীত বাদ্য নৃত্য তিনিটা সংগীত সংমিশ্ৰণ থাকে। গীতৰ ভাগ আছে, শাস্ত্ৰীয় সংগীত, লঘু সংগীত। লঘু সংগীতৰ আকৌ ভাগ আছে। হয়, মানে লঘু সংগীত মানে কি? লঘু সংগীত এইবিলাক আমাৰ যিবিলাক বিয়া নাম, আই নাম, আধুনিক গীত এইবিলাক লঘু সংগীত। হয়, লঘু সংগীত মানে কি, তাত আমাৰ ক্লাছিকেল যিটো শাস্ত্ৰীয় সন্মতভাৱে যিটো কৰা হয় সেইটো নহয়। তাত আপুনি কম্প'জ কৰিব পাৰে, এটা ৰাগত নটেশ্যন থাকে, আৰু কথা হ'ল কি সুৰৰ সমন্বয় থাকে, গতিকে তাত বেলেগ নোট আপুনি লগাব নোৱাৰে। মানে সৰু সৰু ল'ৰা ছোৱালীবিলাক আপোনাৰ ইয়াতে বহুত ল'ৰা ছোৱালী শিকি আছে, এতিয়া আমি শুনাই পাই আছোঁ। তো আচলতে এজন শিশুৱে যে মানে সঠিকভাৱে গানটো আয়ত্ব কৰিবলৈ, গানৰ জ্ঞানখিনি আয়ত্ব কৰিবলৈ, সুন্দৰকৈ গান পৰিৱেশন কৰিবলৈ হ'লে কিখিনি আচলতে মেইনলি সিহঁতৰ স্কিলৰ প্ৰয়োজন থাকে? মেইন কথা হ'ল তেওঁলোকৰ স্কিল মানে কি, সিহঁতৰ প্ৰথমতে কণ্ঠটো আছে নাই চাব লাগিব অলপ, মাতটো মাতিব পাৰিছেনে নাই। চাহ ক'লে মানে তেওঁ দেখিছে যে তেওঁ চাহ ক'ব পাৰিছে, সেইটো আপ ডাউন হ'ব পাৰে। চাহ কওঁতে তেওঁ চাহ এনেকৈ বুলি ক'ব পাৰে, কিন্তু সেই বস্তুটো শিক্ষকে তেওঁ কি ধৰণে কৰিব পাৰে তেওঁ নিজৰ বুদ্ধিমনত সেইটো মানে যন্ত্ৰ থাকে, কিছুমান হাৰমনিয়াম থাকে, হাৰমনিয়ামত চাহটো কওঁতে তেওঁ যদি ওপৰত হয় সেইটো তেওঁ কি ধৰণে তলত আনিব পৰা যায় সেইটো কৰিব পাৰিব লাগিব। আপুনি এনেই ধৰক আৰু কিবা ইনষ্ট্ৰুমেণ্ট প্লে' কৰে নেকি, নে অকল সংগীত শিকায়? মইতো বিশেষকৈ মই চেটাৰিষ্টে হয়, মই চেটাৰ বজাওঁ। হয়, চেটাৰিষ্ট বুলি মোক সকলোৱে জানে। মই এনেই প্ৰয়োজন বোধে মই বেলেগ ছাবজেক্টতো ধৰি লওক গানো মই শিকিছিলোঁ। তেনেকৈ ভায়লিনৰ মই চাওঁ, হাৱাইন গীটাৰ চাওঁ, তবলা চবলা এইখিনি গোটেইখিনি এজন শিক্ষকৰ যিটো দৰকাৰ কম পৰিমাণে হ'লেও সেইখিনি কথা সকলোৱে জানিব লাগে। তেনেকুৱা ধৰণে চাই দিওঁ। মেইনলি মই চেটাৰিষ্ট। বহুতো ল'ৰা ছোৱালী আছে চাগে আপোনাৰ ইয়াতে ইনষ্টিটিউশ্যন, বহুত গ্ৰুপ বাই গ্ৰুপ আহি থাকে আৰু। আচ্ছা, সমাজে কেনেকুৱা স্বীকৃতি দিছে হয়, তেওঁলোকে চৰকাৰেও চায়। হয়, আমি শিল্পী পেঞ্চনাৰ, শিল্পী পেঞ্চনাৰটো ভোগ কৰি নাপায়। আপুনি শিল্পী পেঞ্চনাৰ প্ৰাপ্ত এজন ব্যক্তি। গতিকে আমি আমাৰ শিল্পী পেঞ্চন দিবলৈ যাওঁতে চৰকাৰে বহুতখিনি চালি জাৰি চায়, অভিজ্ঞ হয় নে নহয়। কথা হ'ল যিখিনি ল'ৰা ছোৱালী ইয়াত আহিছে তেওঁলোকক আমি কি ধৰণে আমি তেওঁলোকক উপযুক্ত শিক্ষা দিব পাৰোঁ সেইটোৱে আমি চাওঁ। এটা অকল সংগীত শিক্ষাই নহয়, আজিকালি নীতি শিক্ষাটো উঠি গৈছে। হয়, সঁচা কথা কৈছে। হয়, নীতি শিক্ষা একেবাৰে নোহোৱা হৈছে। আমি ইয়াৰ মাজতে দিওঁ, ইয়াৰ মাজতে আমি তেওঁলোকক কৈ যাওঁ। সেইকাৰণে আমি 80 চনৰ পৰা এখন অনুষ্ঠান, 80 চনৰ পৰা অনুষ্ঠান বহুতে গঢ় লৈছে ল'ৰা ছোৱালী। ইয়াৰ পৰা যিখিনি পাছ কৰিছে সেইখিনিতো নিজৰ নিজৰ অনুষ্ঠান খুলিছে। এনেই আপুনি ধৰক আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় মঞ্চলৈ ইয়াৰ পৰা তেনেকুৱা ল'ৰা ছোৱালী গৈছেনে আপোনাৰ ইয়াৰ পৰা? গৈছে। আচ্ছা, যিবিলাক চাৰ্টিফিকেট যে ল'ৰা ছোৱালীবিলাকে পায় ইয়াৰ পৰা, আপুনি ধৰক পঢ়াৰ পাছত এখন চাৰ্টিফিকেট দিয়ে, সেইবিলাক ক'ৰ পৰা আহে? ভাত খান্দি বা এনেকুৱা এইটো মানে আমাৰ এফিলেশ্যন থাকে। এতিয়া ভাত খান্দি বুলি ক'লে মানে লক্ষ্ণৌ ভাত খান্দি মিউজিক কলেজৰ পৰা আহে, বিদ্যাপীঠ বুলি কয়, প্ৰয়াস সংগীত সমিতি এলাহাবাদ, তাৰ পৰা এইফালে সৰ্বভাৰতীয়, এনেকুৱা ধৰণৰ বহুত আছে। ইয়াত অকল সংগীত চৰ্চাই কৰে নে আপুনি বেলেগ কিবা ইনষ্ট্ৰুমেণ্টো আপোনালোকে ইয়াত ছাত্ৰ ছাত্ৰীবিলাকক শিকায়? সংগীত মানে কি, যিখিনি দৰকাৰ, নৃত্য হ'লে তাত টিচাৰ আছে, গীত বাদ্য নৃত্য, বাদ্যৰ বিষয়টো আমি নিজেই আছোঁ। তবলাও হ'ব পাৰে, ভায়লিনো হ'ব পাৰে, চিটাৰো হ'ব পাৰে। এজন গুণী শিল্পী হ'বলৈ হ'লে তেওঁ যথেষ্ট কষ্ট কৰিব লাগিব, মেথডিকেলি তেওঁ শিকিব লাগিব। আপুনি ৰেডিঅ' বা এনেকুৱা টিভি এনেকুৱা আছিলে হয়তো
আগৰ যি আপোনাৰ যি ৰেডিঅ'ত যেতিয়া প্ৰগ্ৰেমবিলাক অনুষ্ঠিত হৈছিলে ধৰক বৰ্তমানৰ সময়ত কথাখিনি ক'বলৈ গ'লে কেনেকুৱা হয় কি বুলি ক'ব? সেইটো ধাৰা পৰিৱৰ্তন নহয়, বাদ্যাও তেনেকৈ পৰিৱৰ্তন হ'ব। হয়, সংগীত শিক্ষা খুব বেছি প্ৰয়োজন বৰ্তমান সময়ত, কাৰণ আজিকালি ধৰক যিখিনি আমাৰ ল'ৰা ছোৱালী, যিখিনি আমাৰ ভৱিষ্যত দেশৰ উত্তৰাধিকাৰী, তো আচলতে সেই শিশু বুলি কৈছোঁ, সেই শিশুসকলে ভৱিষ্যতে আগবাঢ়ি যাবলৈ কেৱল মাত্ৰ শিক্ষাগত অৰ্হতা থাকিলেই নহ'ব, স্বাভাৱিকভাৱে সি সকলো দিশত তাৰ উত্তৰণ হ'ব লাগিব বুলি এষাৰ কথা আছে। তো এতিয়া সংগীত শিক্ষাৰ জৰিয়তে এটি শিশু বুলি কৈছোঁ মই, শিশুৱে ভৱিষ্যতে কিবা তাক নিজকে সুনাগৰিক বা নিজক ভালকৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেকৈ ধৰণেৰে বা শিশুটিয়ে কাৰ্য ল'ব লাগে, বা তাৰ ক্ষেত্ৰত ঘৰখনৰ কিবা প্ৰভাৱ থাকে নেকি সংগীত শিক্ষাৰ প্ৰতি আকৃষ্ট কৰাৰ কাৰণে আচলতে ল'ৰা ছোৱালী বা শিশুটিক? সংগীত মানে তাৰ লগত এটা যোগ এটা থাকেই। প্ৰথম কথা হ'ল আমাৰ সমাজখনৰ ওপৰত নিৰ্ভৰ কৰে, ফেমিলিৰ ওপৰত কৰে, হয় নহয়? আমাৰ ইয়াত যিসকল ল'ৰা ছোৱালী আহে, আমি সদায় ভাবোঁ যে এটা শৃংখলাবদ্ধ পৰিয়ালৰ পৰাই ইয়াত গান বাজনা শিকিবলৈ আহিছে। কাৰণ তেওঁলোকে শৃংখলাবদ্ধভাৱে জীৱন যাপন কৰিছে কাৰণে ল'ৰা ছোৱালীক এখন সমাজলৈ পঠাব পাৰিছে। শৃংখল থকা এখন পৰিবাৰৰ ল'ৰা ছোৱালীক এনেকুৱা ধৰণৰ আমাৰ উন্নত বস্তু এটা শিকাব, সেইটো গন্তব্য বস্তুটো। গতিকে গান বাজনা মানে যে অকল মনোৰঞ্জন একো নহয়, ইয়াৰ লগত আমাৰ শাস্ত্ৰ নিয়ম কিছুমান থাকে। আৰু এষাৰি কথা আছে, সংগীতে বোলে মানুহক মনৰ প্ৰশান্তি দিয়ে, মানসিক প্ৰশান্তি দিয়ে। আৰু গতিকে এজন মানুহে যেতিয়া এজন মানুহে ধৰক মানে অকণমান দুখ অনুভৱ কৰে বা দুখত থাকে বা মনটোত অশান্তিত থাকে, তেতিয়া সংগীতে কিন্তু প্ৰচুৰ পৰিমাণে সেই মানুহজনক মানসিক শান্তিও প্ৰদান কৰে। এই ক্ষেত্ৰত আপুনি কি ক'ব? সংগীত মানে এটা ল'ৰাই কথা ক'ব নোৱাৰে, দুবা হ'লেও তাৰ এটা ভিতৰত সংগীত আছে। নিশ্চয়। গতিকে প্ৰত্যেক জীৱৰ ভিতৰত সংগীত আছে, জীৱৰ ভিতৰত কৈছে, অকল মানুহ হিচাপে নহয়। গতিকে সংগীত সেইকাৰণে শ্ৰেষ্ঠ বুলি কয়। কি কাৰণ সংগীতত যিখিনি বস্তু আছে, সংগীত এটা সৃষ্টি কলাৰ ভিতৰত প্ৰথম আনন্দটো দিবই, তাৰ ওপৰত আধ্যাত্মিক দিশ আছে। এটা কথা কোৱা হয় যে এটা যিকোনো ক্ষেত্ৰত কাৰ্যক্ষেত্ৰত মানুহৰ যিটো পৰিয়ালৰ যিটো জেনেটিক কিছুমান ফেক্টৰ থাকে বুলি কয়, সংগীত শিক্ষাৰ ক্ষেত্ৰতো আচলতে তেনেকুৱা জেনেটিক কিবা প্ৰভাৱ মানে কিবা কাৰকে প্ৰভাৱ বিস্তাৰ কৰে নেকি? এই ক্ষেত্ৰত কি ক'ব? কোনোবা এখন ফেমিলিত কোনোবা এজনে খোল বজায়, মই একেবাৰে গাঁৱলীয়া ভাষাত কৈছোঁ, কোনোবা ঠুকাৰী বজায়, নিশ্চয় সেই প্ৰভাৱটো তেওঁৰ ল'ৰা ছোৱালীৰ পৰে, হয় নহয়? মোৰ দেউতাই মই টোকাৰী বজাইছিলোঁ, নিশ্চয় এখন কি কাৰণ গাঁৱৰ লগত মোৰ সম্বন্ধ আছিলে কাৰণে আজি মই ভাল পাওঁ। গতিকে সংগীতটো অকল শিকিলেই হ'ব এইটো কথা নহয়, সংগীত মানুহৰ লগত থাকে, কিছুমানে নিশিকিও গান গাব পাৰে। সংগীত ষ্টেণ্ড কৰা ইয়াত কেইবাটা ল'ৰা আছে। এই যে মনটো ভাল হ'বৰ কাৰণে আপুনি কিবা এটা কাম কৰিছে, আপোনাৰ বেয়া লাগিছে, সেইখিনি মতে এফাকি সংগীত গাওকচোন, ভাল লাগিব নিশ্চয়। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ইমান সুন্দৰকৈ আপোনাৰ যি মতামত আগবঢ়ালে, আচলতে সংগীতৰ ওপৰত আপুনি বহুখিনি অমূল্য কথা আচলতে ক'লে আৰু ভাল লাগিলে। আৰু আপুনি এইখিনি কোৱাৰ কাৰণে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আচলতে ধন্যবাদ। থেংক ইউ ছ' মাছ। থেংক ইউ।